নিজ চিপাঝৰ কলিতাপাৰা হৰি মন্দিৰৰ ৰাজহুৱা গোন্ধ চৌপৰি সভা উদযাপন। দৰং জিলাৰ নিজ চিপাঝৰ কলিতাপাৰা হৰি মন্দিৰৰ ৰাজহুৱা গোন্ধ চৌপৰি সভাখন বিগত বছৰৰ দৰে এইবেলিও 20 আৰু 21 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে। প্ৰথম দিনা ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, ভাগৱত পাঠ, আয়তীৰ নাম, বৰভট্ট প্ৰজ্বলন, মহিলাৰ নাগাৰা নাম পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণ হোৱাৰ অন্তত আজি দ্বিতীয় দিনা ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, পানী তোলা কাৰ্যসূচী, ভাগৱত পাঠ, শ্ৰী শ্ৰী বিষ্ণু হোমৰ পূৰ্ণাহুতি, পুষ্পাঞ্জলি প্ৰদান আৰু নিৰ্মালী গ্ৰহণৰ পিছত এইবেলি উদযাপনী প্ৰদৰ্শন কৰা হয়। 2 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীত যুৱক-যুৱতী, আই-মাতৃসকলৰ উপৰিও আঞ্চলিক ৰাইজৰ স্বতঃস্ফূৰ্ত উপস্থিতি আছিল উল্লেখনীয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আমি নিজ চিপাঝৰ কলিতাপাৰা বাসী ৰাইজ আমাৰ নিজ চিপাঝৰ কলিতাপাৰা হৰি মন্দিৰৰ এয়া বাৰ্ষিক জেঠমহীয়া কাজ। এইবাৰ জেঠ মাহৰ মল্লমাহ হোৱাৰ কাৰণে আমি এই কাজটো আহাৰ মাহলৈ আনিছিলোঁ আৰু আজি দ্বিতীয় দিন, দুদিনীয়াকৈ হয় আমাৰ। যোৱাকালি আমাৰ বন্তি প্ৰজ্বলন আৰু ভোটা প্ৰজ্বলন হৈ গ'ল, নিশা নাগাৰা নাম প্ৰদৰ্শন হৈছে। আজি আমাৰ বিষ্ণু হোম যজ্ঞ চলি আছে, তাৰে কাৰণে আমি কদমতাল ঘাট হাজৰিকাপাৰাৰ ইয়াত আমি পানী তুলিবলৈ আহিলোঁ। আমাৰ গোটেই আয়তীসকল, আমাৰ যুৱক বন্ধুসকল সকলোৱে আহিছে। আমাৰ এটা প্ৰচেষ্টা আৰম্ভ হৈছে যে গোটেই অঞ্চলটোত যাতে এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হয়, তাৰ কাৰণে সকলোকে জড়িত কৰি আমি এই অনুষ্ঠানটি দুদিনীয়াকৈ, আগতে এদিনীয়া আছিল, এবাৰ আমি দ্বিতীয়বাৰ কৰি দুদিনীয়াকৈ আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমি এই দুটা দিন লৈ এনেকৈ কাজভাগ অনুষ্ঠিত কৰি যাবৰ কাৰণে আমি মানস কৰিছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পূৰ্ণ সহযোগ পাইছোঁ আমি আৰু বিভিন্নগৰাকীয়ে আমাক সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি আশা ৰাখিম আগলৈও এই সহায় সহযোগ আমি নিশ্চয় লাভ কৰিম। আজি আমাৰ জেঠমহীয়া কাজৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। আমি প্ৰথম দিনত যি কাৰ্যসূচী আছিলে সুচাৰুৰূপে পালন কৰি গৈছোঁ আৰু ৰাইজৰ সহযোগত আমি গোটেইখিনি কাৰ্যসূচী চলাই নিবলৈ সহজ পাইছোঁ। আজি আমাৰ দ্বিতীয় দিনৰ পানী তোলা যিটো আমাৰ এটা উৎসৱ পৰিৱেশৰ এটা মুখৰ চিষ্টেম, পানীখিনি তুলি আমি প্ৰতি বছৰে আমি যোৱা বছৰো গৈছিলোঁ হাজৰিকাপাৰা কদমতল ঘাটলৈ, এইবেলিও গৈছোঁ। আমি আহিছোঁ, আহি এতিয়া ৰাইজে যি ভোগ পৰমান্ন খাই আমাৰ পুৰোহিত ওজাই তেওঁলোকৰ কাম কৰি আছে আৰু ৰাইজে আমি লগ হৈ এইবেলি যাতে শেষ সময়লৈকে যাতে সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ আৰু আহি থকা বছৰকেইটিতো ভগৱানে সকলোকে শক্তি দিয়ক, মূৰ দাঙি চাওক, যাতে এই অনুষ্ঠানটো আৰু অলপ ওপৰ কৰিব পাৰোঁ। ৰাইজৰ অকল চুবুৰীটোৰে নহয়, যি ওচৰ চুবুৰীয়া মানুহ আছে সকলোৱে সহায় কৰিছে, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই চেনেলৰ জৰিয়তে। আৰু সকলোকে ভগৱানে দীৰ্ঘায়ু দিয়ক, সুস্বাস্থ্য ৰাখক, তাকে কামনা কৰি ভগৱানৰ ওচৰত। আজি আমাৰ নিজ চিপাঝৰ কলিতাপাৰা চুবুৰীৰ বছৰেকীয়া জেঠমহীয়া গোঁসাই কাজ উপলক্ষে আমি আজি যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। গোটেই চুবুৰীটোৱে মিলিজুলি সুকলমে কাজখন সুকলমে চলি গৈছে। তাৰপিছত ৰাইজৰ সহায় সহযোগত সুকলমে চলি গৈছে। পানী তোলাৰ পৰা আদি কৰি গোটেইখিনি আমাৰ মানে ধুনীয়াকৈ চলিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।